নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 20 ডিচেম্বৰ 2024 অসমীয়াৰ 5 পুহ শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় পুৱাৰ 5:56 আৰু সূৰ্যাস্ত সময় 4:20। আজি হৈছে পঞ্চমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি নিজৰ কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নকৰিব। মনৰ মাজত প্ৰতিযোগিতাৰ অনুভূতি আহিব। ল'ৰা ছোৱালীৰ শিক্ষাৰ প্ৰতি আপুনি যথেষ্ট গুৰুত্ব দিব। সঠিক কৌশলেৰে কাম কৰাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আপুনি আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সংগীৰ লগত ঘনিষ্ঠতা উপভোগ কৰিব। বৃষ ৰাশি। আপোনাৰ জীৱনসংগীয়ে হয়তো আপোনাৰ পৰা কিবা উপহাৰ আশা কৰিব পাৰে। টকা সম্পৰ্কীয় কথাবোৰত আপুনি হয়তো অলপ চিন্তিত হৈ পৰিছে। সম্পত্তি সম্পৰ্কীয় কথাবোৰ আবদ্ধ হৈ পৰিব পাৰে। কথাবোৰত জেদী হোৱাৰ পৰা বিৰত থাকিব লাগে। শিক্ষাৰ ক্ষেত্ৰখনৰ লগত জড়িতসকলে সন্মান পাব। সৰু সৰু বেমাৰে আপোনাক অসুবিধা দিব পাৰে। মিথুন ৰাশি। বহিৰাজ্যত ব্যৱসায় কৰাসকলে লাভ কৰিব কিছু সুবিধা। আপুনি হয়তো শক্তিশালী ইচ্ছাশক্তিৰে নতুন কাম আৰম্ভ কৰিব পাৰে। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে কৰ্মক্ষেত্ৰত আপোনাক উৎসাহিত কৰিব পাৰে। বৈবাহিক জীৱনত মানসিক চাপৰ পৰা মুক্তি পাব। নতুন ক্লায়েণ্টৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব। স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰ নাইকিয়া হৈ যাব। কৰ্কট ৰাশি। আজি আপুনি হয়তো আজৰি সময়ত সংগীত উপভোগ কৰিব পাৰে। উচ্চ পদবীত থকা লোকসকলেও আপোনাৰ পৰা পৰামৰ্শ ল'বলৈ আগ্ৰহী হ'ব। ঘনিষ্ঠ আত্মীয়ৰ সহায়ত আপুনি আপ্লুত হ'ব। আপোনাৰ সমস্যাবোৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰক। আপোনাৰ যথেষ্ট ভাল লাগিব। বিশেষকৈ বিত্তৰ সৈতে জড়িতসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। সিংহ ৰাশি। কৰ্মক্ষেত্ৰত আপুনি আপোনাৰ ক্ষমতা আৰু দক্ষতা প্ৰদৰ্শন কৰিব। আপোনাৰ পৰিয়ালৰ পাৰস্পৰিক সহযোগিতা আৰু সম্প্ৰীতি থাকিব। ফেশ্বন আৰু চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িতসকলে নাম আৰু খ্যাতি লাভ কৰিব। উচ্চ পদবীত থকাসকলৰ বাবে দিনটো সকাহেৰে ভৰি পৰিব। আগতে দিয়া প্ৰতিশ্ৰুতিবোৰ আপুনি পূৰণ কৰিব। ঘৰুৱা খৰচ কমি যাব। কন্যা ৰাশি। পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অসাৱধান হ'ব নালাগে। আপোনাৰ বছে আপোনাক বদলি কৰাৰ কথা চিন্তা কৰিব পাৰে। আপোনাৰ মনত মতাদৰ্শগত সংঘাতৰ সৃষ্টি হ'ব পাৰে। ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা সময়ত মহিলাসকলে সাৱধান হ'ব লাগে। তুলা ৰাশি। কৰ্মক্ষেত্ৰত আপুনি সঠিক নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰিব। আপুনি এচিডিটিৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। অবিবাহিত লোকে ভাল বিবাহৰ প্ৰস্তাৱ পাব পাৰে। আপুনি হয়তো আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবিব। আপোনাৰ মনোবল উচ্চ হ'ব। ডাঙৰ ভাই ভনীৰ সৈতে আপুনি বহুত ভাল সময় পাৰ কৰিব। বৃশ্চিক ৰাশি। আজি আপুনি কৰ্মক্ষেত্ৰত নতুন পদ্ধতি গ্ৰহণ কৰিব পাৰে। আপুনি হয়তো ছুটি ব্যৱসায়িক ভ্ৰমণলৈ যাব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম আৰু ৰোমাঞ্চ থাকিব। আপোনাৰ ঘৰত শান্তি আৰু সম্প্ৰীতি থাকিব। আপোনাৰ আৱেগিক সম্পৰ্কবোৰ সুদৃঢ় হ'ব। আপোনাৰ ব্যৱসায়িক সম্পৰ্ক শক্তিশালী হ'ব। ধনু ৰাশি। আপোনাৰ দৈনন্দিন কাম কাজ যথেষ্ট সুষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰি মনোনিৱেশ কৰিব পাৰিব। আপোনাৰ পূৰ্বপুৰুষৰ ব্যৱসায়ত আপুনি বহুত সফলতা লাভ কৰিব। আপুনি নতুন নতুন লক্ষ্য নিৰ্ধাৰণ কৰি সেই লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিব। ঘৰৰ পৰিৱেশটো অতি শান্তিপূৰ্ণ হ'ব। মকৰ ৰাশি। আজি আপোনাৰ কাম লাহে লাহে সম্পন্ন হ'ব। আপুনি অলস আৰু এলেহুৱা অনুভৱ কৰিব পাৰে। আপোনাৰ পৰিয়ালৰ পৰা পৰ্যাপ্ত সহায় নাপাব। আদালতৰ গোচৰত আপুনি জড়িত হ'ব পাৰে। ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ প্ৰতি আপুনি চিন্তিত হ'ব পাৰে। কুম্ভ ৰাশি। আপুনি আপোনাৰ সুখ পৰিয়ালৰ সদস্যৰ সৈতে ভাগ কৰিব। আপোনাৰ সম্পত্তি বিক্ৰীৰ বাটত অহা বাধাবোৰ আঁতৰি যাব। আপোনাৰ স্বাস্থ্য ভাল হ'ব। আপোনাৰ চিন্তাধাৰা আৰু কামৰ পদ্ধতিৰ লগত মানুহে একমত হ'ব। আপোনাৰ মনটো চিন্তা আৰু ধাৰণাৰে ভৰি পৰিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। সৃষ্টিশীল কৰ্মৰ প্ৰতি আপোনাৰ তীব্ৰ আগ্ৰহ থাকিব। ভজা খাদ্য অতিমাত্ৰা খোৱাৰ পৰা বিৰত থাকক। বিপৰীত লিংগৰ প্ৰতি আপোনাৰ আচৰণ বহুত ভাল হ'ব। আপোনাৰ ঘৰৰ বাবে নতুন বস্তু কিনিব পাৰে। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে আপুনি হয়তো উৎকৃষ্ট প্ৰস্তাৱ পাব। আপুনি আপোনাৰ সময়খিনি অৰ্থপূৰ্ণভাৱে ব্যৱহাৰ কৰিব।
আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক ধন্যবাদ